ঘটনাটোৰ জৰিয়তে ৰঞ্জিত মল্ল বৰুৱা তেখেতে জয়ন্ত মল্ল বৰুৱাৰ ভায়েক বুলি পৰিচয় দিয়ে চবক। মোক তেখেতৰ লগত কেতিয়াও মই চিনাকি হোৱা নাই, যদিও তেখেতৰ নামটো জানিব পাৰিলোঁ মাটিৰ মালিক যিকেইজন আছে তাত সিহঁতৰ পৰাই জানিব পাৰিলোঁ। মাটিৰ মালিক পল্লৱ দাস, চুনু দাস, ঋতুমণি দাস, জিৎ দাস, সিহঁতিয়ে তেখেতৰ নাম লৈ ৰঞ্জিত মল্ল বৰুৱাৰ নাম লৈ মোক সদায় আহি অত্যাচাৰ কৰে যে তোক আমি চাই ল'ম, তই একো কৰিব নোৱাৰিবি। তো এই ফাৰ্ষ্ট ফ্ল'ৰতে মোৰ এখন অফিচ নিচিনা বনাই মোৰ ষ্টুডিঅ' এটা বনাইছোঁ। ষ্টুডিঅ'তে মই বহি আছিলোঁ, সেই সময়তে জিৎ দাস আহে। জিৎ দাস আহিও মোক দায় ধমকি দিয়ে, তোমাক মাৰি পেলাম, কাটি পেলাম, এনেকুৱাকৈ তুমি মোক ভণ্টিক ফোন কৰিছা বা হেৰি কৰিছা। মইতো আপোনাৰ ভণ্টিক ফোন কৰা নাই, আপোনালোকে মোক ধমকি দিছে পূজা পাতিব নোৱাৰিব। কৈছে তুমি নেজানা আমি কি হয়, আমাৰ কি কৰি পেলাম তুমি জানিবও নোৱাৰা, আমাৰ কাষত কোন আছে। আকৌ সিহঁতি 28 তাৰিখৰ দিনা আহি সেই পোলছখিনিও কৰিব নিদিলে, লগাব নিদিলে। 4জন সিহঁতৰ ভাই ককাই জিৎ দাস, ঋতুমণি দাস, চুনু দাস, পল্লৱ দাস আহি তাত হাল্লা কৰিলে, গোটেইখিনি ৰখাই দিলে। ৰখাই দিলে মোকো ধমকি দিছে যে এইকেইটা কি ফাল্টু কাম কৰি আছা, তুমি কিয় হেৰি কৰি আছা, কৰিব নোৱাৰা। তো মই আৰু তাত একো হেৰি নকৰি মই আকৌ এটা এজাহাৰ, এইটো এটা এজাহাৰৰ কপি আৰু এটা 28 তাৰিখৰ দিনা মই পুলিচ ষ্টেচনত আকৌ এটা দিলোঁ, কিন্তু পুলিচে একো কেছ ৰেজিষ্টাৰ কৰা নাই তেতিয়ালৈকেও। 30 তাৰিখৰ দিনা কি হৈছিলে, আমি আকৌ এটা পূজা এটা পাতিম বুলি আমি লৈছিলোঁ, আমাৰ 21 জানুৱাৰীৰ দিনা। সেইদিনাও সিহঁতি আকৌ কি কৰিলে, এটা এনেকুৱা চিটুৱেশ্যন লৈ আহিলে, গোটেই মানে মানুহখিনি তাত ৰখি, গুণ্ডা বাহিনী কোনো 15-20টামান মানুহ ৰখি গেট বন্ধ কৰি দিলে। মোৰ দেউতা মা গৈছে পূজা দিবলৈ, বস্তু লৈ গৈছে, গেট বন্ধ কৰি দিলে। মোৰ দেউতাক ধাক্কা মাৰি দিলে, দেউতাক ধাক্কা দি দিলে, সোমাব নিদিব। সেইটো ভিডিঅ' মই আপোনাক দি দিম, ভিডিঅ' আছে। মই পুলিচক, তাৰ পৰাই মই পুলিচক আকৌ ফোন কৰিলোঁ, অ' চি ছাৰকো ক'লোঁ যে এনেকৈ চিটুৱেশ্যন হৈ আছে, আপোনালোকে চাওক গৈ। মানুহ এজন মই তাত বস্তু এটা কিনিছোঁ, এনেকৈ যদি সোমাবই নিদিয়ে, তাৰ মানে কি এইটো কেপচাৰ কৰিব বিচাৰি আছে মোৰ জেগাটো। সিহঁতৰ আঁৰত মানুহ আছে, সেইকাৰণে এইটো মানে ভয় ধমকি দি দলৰ মানে পইচাৰ জোৰতো নহয় বা হেৰি মানে বলৰ হেৰিত যাব বিচাৰি আছে এতিয়া সিহঁতি। তো সেইদিনাতো 21 তাৰিখৰ এইটো ঘটনাটো গ'ল, একো পুলিচে নকৰিলে। চুনু দাস তেখেতে সেই ল'ৰাকেইটাক মানে আদেশ দিলে যে যা মাৰকেইটাক। মই ফাৰ্ষ্ট ফ্ল'ৰলৈকে উঠিলোঁ, মোৰ মানে চালোঁ যে যেতিয়া বন্ধ হৈ আছে, অকণমান চালোঁ যে তলা চলা মৰা আছে, চাই লওঁ ভালকৈ, কোনোবা তলাই ভাঙি কিবা সোমালে নেকি বা চোৰে হৈছে নেকি, এবাৰ চাবলৈ গ'লোঁ। তো ওপৰলৈকে যেতিয়া মই উঠিলোঁ, সিহঁতি আহি একদম ধাক্কা মাৰি যেনেকৈ তেনেকৈ কৰি মোক 2nd ফ্ল'ৰলৈকে লৈ গ'ল। মোৰ ফ্ল'ৰটো ফাৰ্ষ্ট ফ্ল'ৰ, 2nd ফ্ল'ৰলৈকে লৈ গ'ল। তো মাৰামাৰি কৰিব ধৰিলে। চুনু দাস আহিলে, সেই সময়তে বটল এটা ভাঙিলে। বটলটো ভাঙি সিহঁতি মোক মাৰিব